যাৰ যাৰ পাইলছ, পিষ্টুলা অৰ্থাৎ কেঁচুমৰীয়া বেমাৰ যিসকলৰ আছে আপোনালোকে শুনক, এই পাইলছ বা কেঁচুমৰীয়াৰ ট্ৰিটমেণ্ট পৃথিৱীৰ ক'তো নাই। আপোনাৰ তেনেকুৱা গেৰাণ্টিযুক্ত ট্ৰিটমেণ্ট কোনেও দিব নোৱাৰে। একচুৱেলি আপোনালোকে ইউটিউবত বহুত ভিডিঅ' চাই এই পাইলছৰ বা কেঁচুমৰীয়াৰ ৰেমেডি হিচাপে আপোনালোকে সেইবিলাক ব্যৱহাৰ কৰিছে, হয়তো কৰি কোনোবাই উপশম পাইছে, কিন্তু বহুত সংখ্যক মানুহে উপশম পোৱা নাই। এই যে মই ক'লোঁ ইয়াৰ কোনো গেৰাণ্টিযুক্ত ট্ৰিটমেণ্ট নাই, কিয় নাই? কাৰণ এইটো কোনো তেনেকুৱা বেলেগ বেমাৰেই নহয়, এইটো আমাৰ নিজৰ দোষতে হয়। আমাৰ দৈনন্দিন জীৱন ধাৰা, আমাৰ অনিয়মীয়া খাদ্যাভ্যাস, আমাৰ চলা ফুৰা, আমাৰ এনেকুৱা ভুলৰ কাৰণে এই বেমাৰটো হোৱা দেখা যায়। আপুনি এলোপেথিকেই কওক, হোমিঅ'পেথিক কওক, আপুনি আয়ুৰ্বেদিকেই কওক, যি ট্ৰিটমেণ্টেই নকৰে কিয়, যদিও অলপ চলপ উপশম হয়, কিন্তু আকৌ একে অৱস্থালৈ ঘূৰি আহে আমাৰ নিজৰ ভুলৰ কাৰণে, আমাৰ নিজে অশুদ্ধ হৈ চলাৰ কাৰণে। আপুনি ইউটিউবত চাৰ্চ কৰিলে তেনেকুৱা হাজাৰো ভিডিঅ' পাব, হাজাৰ ৰেমেডি পাব, কিন্তু কেৱল সেই ৰেমেডি ব্যৱহাৰ কৰিয়ে আপুনি আপোনাৰ পাইলছ, আপোনাৰ কেঁচুমৰীয়া ভাল কৰিব নোৱাৰে, যদি আপোনাৰ লাইফ ষ্টাইল চেঞ্জ নকৰে। আমি যি ধৰণৰ খাদ্য খাই গৈ আছোঁ, আমি যি ধৰণেৰে চলা ফুৰা কৰি আছোঁ, যেনেকৈ আমি শুব লাগে তেনেকৈ শুব পাৰিছোঁ নে নাই, এইবোৰৰ ওপৰত ধ্যান দিব লাগিব। কাৰণ আপুনি জানে এই পাইলছ বেমাৰটো এদিন দুদিনত হৈ যোৱা বেমাৰ নহয়। এই বেমাৰটো আপোনাৰ বহুত আগতে আৰম্ভ হৈছে। যেতিয়া আপোনাৰ বেছি হৈছে তেতিয়াহে আপুনি প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত আপুনি লুকাই ৰাখিছে, লাজ কৰিছে, প্ৰকাশ কৰা নাই, কাকো কোৱা নাই। কিন্তু একচুৱেলি এই বেমাৰটোক বা যিকোনো বেমাৰৰ ক্ষেত্ৰত লাজ কৰিব নালাগে, প্ৰকাশ কৰিব লাগে। অভিজ্ঞতাৰ লগত আপুনি বুজা পৰা কৰিব লাগে। প্ৰথম অৱস্থাত ই আমাক ইমান অসুবিধা নকৰে, সেইকাৰণে আমি প্ৰকাশ নকৰোঁ, আমি লুকাই ৰাখোঁ বা আমি ইমান গুৰুত্ব নিদিওঁ। কিন্তু একচুৱেলি এই পাইলছ বেমাৰটো 4টা ষ্টেজ পাৰ হৈ পেলাই, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4, যেতিয়া গ্ৰেড 4 হৈ যায় বা গ্ৰেড 3 হৈ যায় তেতিয়া এইটো হেমৰইড হৈ যায়। গ্ৰেড 2লৈকে আপোনালোকে এনেকুৱা ইউটিউবত চাৰ্চ কৰি যিবিলাক আপোনালোকে ৰেমেডি পায়, এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিলে অলপ চলপ উপশম পাব, কিন্তু একচুৱেলি লাইফ ষ্টাইল চেঞ্জ নকৰিলে সম্পূৰ্ণ উপশম নাপাব। যদি আপোনাৰ গ্ৰেড 2লৈকে আছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ৰেমেডি ব্যৱহাৰ কৰক আৰু জীৱনশৈলী সলনি কৰি লওক, অকণমান সলাই লওক, তেতিয়াহে আপোনাৰ কিউৰ হোৱাৰ চান্স থাকিব। কি কি কাৰণত এই কেঁচুমৰীয়া বেমাৰ হয় জানেনে? কাৰণ বহুত, আৰু এই বহুত কাৰণৰ মূল উৎস এটা, সেইটো হৈছে কোষ্ঠকাঠিন্য। যদি আপুনি টয়লেটত গৈ পেলাই বহিব লাগে 20 মিনিট, আধা ঘণ্টা বহি পেলাই আপুনি বল দি দি শৌচ কৰিব লাগে, তেতিয়াহ'লে আপুনি পাইলছ ভাল কৰাৰ কাৰণে কেৱল ৰেমেডি ব্যৱহাৰ কৰি নোৱাৰিব। কাৰণ এই বেমাৰৰ মূল সমস্যা হৈছে পেট। যদি আপোনাৰ ৰাতিপুৱা পেট পৰিষ্কাৰ নহয়, যদি আপুনি ভালকৈ আপোনাৰ পেট চাফা কৰিব নোৱাৰে, ইমানেই যি ঔষধ নকৰে আপোনালোকে ঠিক কৰিব নোৱাৰিব। আচ্ছা, যি কি নহওক, যিসকলৰ অলৰেডি পাইলছ হৈ গৈছে এই কোষ্ঠকাঠিন্যতাৰ কাৰণেই হৈছে। আৰু যদি বেলেগ কাৰোবাৰ এনেকুৱা কোষ্ঠকাঠিন্য আছে, মানে যিসকলৰ কোষ্ঠকাঠিন্য আছে এতিয়ালৈকে পাইলছ হোৱা নাই, তেখেতসকলক কৈছোঁ আপোনালোক এতিয়াই সাৱধান হওক। কাৰণ যদি আপোনাৰ কোষ্ঠকাঠিন্য আছে আৰু যদি আপুনি দিনটোত 2বাৰ 3বাৰ 4বাৰ শৌচ কৰিও আপোনাৰ পেট পৰিষ্কাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ এনেকুৱা পাইলছ অৰ্থাৎ কেঁচুমৰীয়া হোৱাৰ 80% চান্স আছে। যিকোনো ৰেমেডি ব্যৱহাৰ কৰক, কোনো কথা নাই। তাৰ লগতে আপোনালোকৰ যিটো খোৱা লোৱাৰ যিটো অভ্যাস, সেইটো আপোনালোকে সলাব লাগিব। এতিয়া মই আপোনালোকক আজি এই খোৱা লোৱাৰ অভ্যাসটো কেনেকৈ সলাব, কি ধৰণেৰে আপোনালোকে খাদ্যবিলাক খাব, মই সেই বিষয়ে ক'ম। যিসকলৰ পাইলছ অলৰেডি হৈ গ'ল তেখেতসকলকো মই কৈছোঁ, আৰু যিসকলৰ হোৱা নাই কিন্তু এনেকুৱা কোষ্ঠকাঠিন্য আছে তেখেতসকলকো কৈছোঁ, আপোনালোক দুয়োজনেই এই বিষয়টোত অলপ গুৰুত্ব দিব। এতিয়া আপুনি কি নিয়ম মানিব? আপুনি সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 8 বজাৰ ভিতৰলৈকে আপুনি কোনো খাদ্য খাব নোৱাৰিব পানীৰ বাহিৰে। মই কি ক'লোঁ? সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে আপুনি কোনো খাদ্য খাব নোৱাৰিব। পানী খাব পাৰিব, বেলেগ কোনো খাদ্য খাবই নোৱাৰিব। এতিয়া দিনৰ ভাগত আপুনি খাদ্যখিনি কেনেকৈ খাব মই সেইখিনিও ক'ম। আপুনি ৰাতিপুৱা সোনকালে উঠিব লাগিব। ৰাতিপুৱা 6 বজাত আপুনি শোৱাৰ পৰা উঠি পেলাই প্ৰথম আপুনি এটা ৰেমেডি খাব লাগিব, আৰু সেই ৰেমেডিটো মই আপোনালোকক শিকাই দিম। কেনেকৈ বনাব, কেনেকৈ খাব মই পিছত গৈ পেলাই শিকাই দিম। এতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠি 6 বজাত এই ৰেমেডিটো খাব। তাৰপাছত আপুনি 8টালৈকে কোনো খাদ্য নাখাব। এইখিনি সময়ৰ ভিতৰত আপুনি পাৰে যদি ব্যায়াম কৰিব, ব্যায়াম কৰাটো খুবেই উত্তম। তাৰপাছত আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট খাব। কিন্তু এটা কথা, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে আপুনি কেঁচা ফল বা কেঁচা পাচলি অকণমান খাই ল'ব, মানে চালাড অকণমান খাই ল'ব। তাৰপাছতে আপুনি ব্ৰেকফাষ্ট কৰিব। মই আপোনাক এইটো ক'বলৈ যোৱা নাই যে ব্ৰেকফাষ্টত আপুনি কি খাব কি নাখাব, যিটো আপোনাৰ পচন্দ সেইটোকে আপুনি খাব। কিন্তু
আপুনি বেছি ভজা পোৰা বা বেছি মছলাযুক্ত বা তেলেতীয়া খাদ্য বা আপুনি তেনেকুৱা ৰেড মিট এইবোৰ আপোনালোকে খাবলৈ চেষ্টা নকৰিব। এইখিনি গ'ল আপোনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কথা। তাৰ পাছত আপুনি দুপৰীয়াৰ খাদ্যটো 12টা 12:30টাতে আপুনি খাব লাগিব। আৰু দুপৰীয়াৰ খাদ্যখিনি খাওঁতে আপুনি আৰু এটা নিয়ম পালন কৰিব লাগিব। আপুনি দুপৰীয়াৰ খাদ্যখিনি খোৱাৰ আগত আপুনি অলপ চালাড খাই ল'ব, মানে কেঁচা পাচলি অকণমান খাই ল'ব। তাৰ পাছত আপুনি দুপৰীয়াৰ খাদ্যখিনি খাই ল'ব 12:30টাৰ ভিতৰতে। যদি আপুনি 12:30টাত খাই দিয়ে তেতিয়াহ'লে আপুনি ৰাতিৰ খাদ্যটো যিহেতু আপুনি সন্ধিয়া 6 বজাতেই খাব লাগিব, কাৰণ সন্ধিয়া 6 বজাৰ পিছত আপুনি কোনো খাদ্য খাব নোৱাৰিব, মই আগতে কৈছোঁ। সেইকাৰণে আপুনি দুপৰীয়াৰ খাদ্যটো দুপৰীয়া 12টা 12:30টাতে খাই থ'ব। সন্ধিয়া 6 বজাত আপুনি এই দুপৰীয়াৰ নিচিনাই একেই খাদ্যকে খাব বা আপোনাৰ যিটো পচন্দৰ খাদ্য সেইখিনি আপোনালোকে খাব। কিন্তু প্ৰত্যেকবাৰ মই কৈ আছোঁ, খাদ্যখিনি খোৱাৰ আগতে অলপ কেঁচা পাচলি বা কেঁচা চালাড খাই ল'ব। তাৰ পাছত আপোনালোকৰ আৰু কোনো খাদ্য নাই, পানীৰ বাহিৰে আৰু কোনো খাদ্য নাই। একেবাৰে ৰাতিপুৱা 8টাৰ পিছতহে আকৌ খাদ্য আৰম্ভ হ'ব। যদি আপুনি এই ধৰণেৰে খাদ্যখিনি খাব পাৰে তেতিয়াহ'লে আপোনাৰ ৰাতিপুৱা পেট পৰিষ্কাৰ হ'ব। আপুনি বেছি নালাগে, মাত্ৰ 10টা দিন 10 দিন আপুনি মই কোৱা এই নিয়মটো পালন কৰক আৰু মই যিটো ৰেমেডি দি আছোঁ সেই ৰেমেডিটো ব্যৱহাৰ কৰক মাত্ৰ 10 দিন। আৰু এটা মই অইল দিম, এটা তেল দিম আপোনাৰ এনাচত লগাবলৈ, আপোনাৰ পায়খানাৰ ৰাস্তাত লগাবলৈ এটা তেলো মই দিম। আপোনালোকে এই দুটা কাম কৰি যাওক আৰু এনেকৈ আপোনালোকে খাদ্যখিনি খাই যাওক। এই 10 দিনৰ ভিতৰতে আপোনালোকে সম্পূৰ্ণ ৰিজাল্ট পাই যাব। যদিও 50% আপোনালোকে আৰাম পায়, বাকীখিনি আপুনি নিজৰ ইচ্ছা অনুযায়ী যে আপুনি সম্পূৰ্ণ কিউৰ হোৱাৰ কাৰণে কিমান দিন খাব লাগিব আপুনি সেইটো নিজেই বিবেচনা কৰি ল'ব পাৰিব। বেছি সময়লৈকে ওপৰি বহি পেলাই কাম নকৰিব, মাজতে অকণমান উঠি থিয় হৈ পেলাই 1-2 খোজ দি পেলাই আকৌ কাম কৰিব। এতিয়া আহকচোন আমি ৰেমেডিটো বনাই লওঁ। এই ৰেমেডিটো বনাবলৈ যাওঁতে আপোনালোকক লাগিব 6টা বস্তু। প্ৰথম আপোনালোকে কি কৰিব জানেনে? 2 চামুচ অমিতাৰ গুটি ল'ব। একেবাৰে পকা অমিতা নল'ব বা একেবাৰে কোমলীয়া অমিতা নল'ব, যিটো পৈণত অমিতা, পকা নাই এতিয়ালৈকে, সেই অমিতাৰ গুটি 2 চামুচ ল'ব। তাৰ লগত আপুনি সেই অমিতাৰে ওপৰৰ সেউজীয়া যিটো বাকলি আছে সেই বাকলিও আপুনি 2 চামুচ ল'ব। তাৰ লগত আপুনি 2 চামুচ কালি জিৰা ল'ব, 3টা লং ল'ব আৰু 3টা জালুক ল'ব আৰু আধা ইঞ্চি পৰিমাণৰ 1 টুকুৰা আদা ল'ব। এই গোটেইখিনি বস্তু আপোনালোকে ভালকৈ পটাত পিচি ল'ব বা আপুনি মিক্সাৰত ব্লেণ্ড কৰিও ল'ব পাৰে। পিচি লৈ পেলাই এইকেইটা দি পেলাই আপুনি 10টা টেবলেট বনাব, 10টা বড়ি বনাব। বনাই পেলাই সেইকেইটা আপুনি দৈনিক ৰাতিপুৱা খালী পেটত খাব। মই আপোনালোকক কৈছিলোঁ 10 দিন, মাত্ৰ 10 দিন আপোনালোকে এই নিয়মটো কৰক আৰু এই ৰেমেডিটো ব্যৱহাৰ কৰক। লগতে মই কি কৈছিলোঁ, এটা অইলৰ কথা, আপোনালোকে নিম তেল, কোল্ড প্ৰেছৰ যিটো নিম তেল সেইটো আপোনালোকে এমাজন, ফ্লিপকাৰ্ট বা মেছো এনেকুৱা অনলাইন এপ্লিকেশ্যন শ্বপত পাই যাব। এই নিম তেলটো আপোনালোকে এনাচত ব্যৱহাৰ কৰিব, আপোনালোকৰ পায়খানা ৰাস্তাত লগাব, আঙুলিত লগাই পেলাই ভিতৰলৈকে আপোনালোকে লগাই থাকিব। দিনটোত 2-3 বাৰ লগাওক বা আপুনি যিমানবাৰ পায়খানা কৰে ধুই মেলি আকৌ লগাওক, মানে ঔষধটো তাত লাগি থাকিব লাগে। এনেকৈ আপুনি 10 দিন এই ৰেমেডিটো ব্যৱহাৰ কৰক, এই নিম তেলটো লগাওক আৰু যি ধৰণে মই খোৱাটো খাব দিছোঁ ঠিক তেনেকৈ আপোনালোকে খোৱাৰ অভ্যাসটো কৰক। মাত্ৰ 10 দিনহে, ইমানো কষ্ট নহয়। যদি আপুনি এই 10 দিন এইখিনি কাম কৰোঁতে ৰিজাল্ট ভাল পায় তেতিয়াহ'লে আপুনি নিজে ইচ্ছা অনুসৰি আকৌ বহাই পেলাই কৰি ল'ব। আপুনি সম্পূৰ্ণ কিউৰ হোৱাৰ কাৰণে আপুনি যিমান দিন কৰিব লাগে আপুনি সিমান দিন কৰি ল'ব পাৰিব। আপোনালোকক মই যিটো ৰেমেডি বনাবলৈ দিছোঁ বা আপোনালোকে বনাব, চাওকচোন এইকেইটা খাওঁতে কিবা ছাইড এফেক্ট আছেনে? কোনো ছাইড এফেক্ট নাই। মতা মাইকী সকলোৱে খাব পাৰিব। মানে এই পাইলছ বেমাৰটোতো একচুৱেলি বিশেষকৈ আপোনাৰ কম বয়সত কমেই হয়, বেছি বয়সীয়া হ'লেহে হয়। গতিকে সকলোৱে খাব পাৰিব, ইয়াৰ কোনো ছাইড এফেক্ট নাই। আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজি পাইছে। আপোনালোকে এইটো ব্যৱহাৰ কৰকচোন। 80% চান্স আছে আপোনালোকৰ, যদি ষ্টেজ 2লৈকে আছে। মানে ষ্টেজ 2 কোনটো জানেনে? সেইটো এটা ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 সেই বিষয়ে মোৰ এটা ভিডিঅ' আছে, তাত মই বহলাই বুজাই দিছোঁ। তথাপিও মই আকৌ এবাৰ কৈছোঁ, ষ্টেজ 2 কোনটো জানেনে? যেতিয়ালৈকে আপোনাৰ এই পায়খানা ৰাস্তাটো ফুলি পেলাই বাহিৰত ওলাই আহে, কিন্তু আকৌ আপোনাৰ পায়খানা কৰাৰ পিছত হেঁচি দিলে ভিতৰলৈ সোমাই যায়, ওলাই নাথাকে, সেইখিনি সময়লৈকে ষ্টেজ 2। আৰু যদি আপোনাৰ পায়খানা ৰাস্তাতে কিবা দীঘলীয়া অংশ ওলাই আহিছে বা গেছ ওলাইছে কিন্তু আপোনাৰ এইটো ভিতৰত সোমাই নাযায়, বাহিৰত ওলাই থাকে, তেতিয়া সেইটো ষ্টেজ 3 বা ষ্টেজ 4, মানে হেমৰইড। তেতিয়া ধৰক আপোনাৰ অপাৰেশ্যনৰ বাহিৰে ৰাস্তা নেদেখোঁ। তথাপিও আপোনালোকে 10 দিন এইটো ট্ৰাই কৰিব পাৰে, যদি বা কিউৰ হয়